তাত আমাৰ বাবলুকা ফোন মাৰাত আমাক মই অফিচাৰেও তেতিয়া মোক ফোন মাৰিলে এনেকৈ কথা আমাৰ ৰ'দডুবা চাপৰিত মানুহ 10জন মানুহ ফচি আছিলে অবৈধ হৈ আছিলে মানে এটা কালভাৰ্টৰ ভিতৰত পানী 6 ইঞ্চি পানী হৈ গ'ল তাত তাৰপিছত লগে লগে আমি বহুত NDRFৰ হেৰি লৈ আহি ৰাতি লগে লগে ফিটিং কৰি 1:30 বজাত সিহঁতৰ উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰি পেলাই মই আলুবাৰী স্কুললৈকে নি সিহঁতক পহুচাই গাঁওবুঢ়া জিম্মা দি পেলাই তাৰপিছত গ'লোঁ এতিয়াও বৰ্তমানে আমাৰ ৰ'দডুবা বৰফাকিয়াল আৰু পানীত হৈ আছে পানী দিবং ফাকিয়াল আৰু ৰ'দডুবা বেছি বেয়া হৈছে কি মানুহ ঘৰত কাৰেণ্ট পানী হৈ আছে বৰ্তমানে পানীটো ৰখি আছে এতিয়ালৈ এক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেনেকুৱা সহযোগিতা লাভ কৰিছে চৰকাৰৰ হিচাপতো প্ৰায় আমাৰ অফিচাৰো আজি ৰাতিপুৱা আহিছিলে এবাৰ মোক লগত লৈ গৈ গোটেই ৰাউণ্ডটো মাৰি আহিলে ক'ত কি হৈছে কেনেকুৱা কি সব খবৰ ল'লে ছাৰ লৈ কিনি আকৌ মাকুমভিলা গ'ল আৰু মই ইয়ালৈ থাকিলে এতিয়া মই আলুবাৰী স্কুলত গ'লোঁ মানুহকেইটা খোৱা বোৱা আছে না নাই সেইকেইটা অলপ খবৰ লগা হয় বান শিবিৰবিলাকত যথোপযুক্ত ব্যৱস্থা পাইছেনে বানপীড়িতসকলে এতিয়া বৰ্তমানে সেইটো মই বৰফাকিয়াল স্কুলখনত চাইছোঁ কিছুমান মানুহ গৈছে কিন্তু বস্তু বাহানি এতিয়ালৈকে মানে হোৱা নাই এনেই ডক্টৰ এজন গৈছিলে আমাৰ সোণাদা তেওঁক লগ পালোঁ আৰু আমাৰ নিজাকা আছিলে সুধি কৰিছে কি কৰিব কি নাই ইমানটো মই চাই আহিছোঁ কালি মানে পানী বেছি হ'ল 3-4টা পৰিয়ালক উদ্ধাৰ কৰিলে বোলে আপোনাৰ অফিচাৰক ফোন কৰিলোঁ মাৰ্ঘেৰিটা লগে লগে সেই উদ্ধাৰ কৰিলে বাৰু লগত মুনু আলিও আছিলে সিও বহুত সহায় কৰিলে BJP ছাৰসকলকো বহুত ধন্যবাদ জনাইছোঁ আহি উদ্ধাৰ কৰাৰ কাৰণে আৰু আমাৰ মাৰ্ঘেৰিটা থানা অফিচাৰকো বহুত ধন্যবাদ জনাইছোঁ ফোন কৰাৰ লগে লগে তেখেতে আহি চবকে উদ্ধাৰ কৰিলে এতিয়া পানী বাঢ়ি আছে নে কমিছে বাৰু পানীটো বৰ্তমান বাৰু একেবাৰে এতিয়া ৰখি আছে বঢ়াও নাই কমাও নাই ৰাতিপুৱা অলপ কমিছিলে এতিয়া আকৌ অলপ বাঢ়ি পেলাই ৰখি আছে এতিয়া পাছত কি হয় অলপ পিছতে দেখা যাব হয় কিমানকেইখন গাঁও ইয়াত প্লাবিত হৈছে ইয়াতো গাঁও এতিয়া বৰ্তমানটো ইমান হিচাপ কৰিব গ'লে বেছি ওলাব এই গোটেইখিনি পানী হৈছে আপোনালোকে দেখি পাইছে বহুত মানুহ জলবন্দী হৈ পৰিছে হয় সেনেকুৱাটো হৈছিলে ছাৰহঁতে আহি পেলাই লগে লগে কালি উদ্ধাৰ কৰি লৈ আহিলেগৈ কালভাৰ এখনো উঠি আছিলে গোটেইখিনিয়ে ছাৰসকলক ফোন কৰিবলৈ এটা আহিলে লগে লগে নাও দি আনিলেগৈ বাৰু ৰাতি 2টা বজাত যদি উদ্ধাৰ নকৰাহেঁতেন ভয়ংকৰ বিপদত পৰিলেহেঁতেন সেই পৰিয়ালকেইটা হয় সেইটোতো বিপদত পৰিলেহেঁতেন কেলৈ কৈছোঁ এটা কালভাৰ উঠি আছে তাৰ কোনো ৰাস্তা নাই এইটো বাইপাছৰ ৰাস্তা আছিলে তেখেতসকলে কালভাৰ এটা বনাই থৈছিলে তেখেতে মানে আবদ্ধ হৈ আছিলে তেখেতলোক ছাৰহঁতে আহি কালি উদ্ধাৰ কৰি বহুত ভাল কাম কৰিলে ছাৰহঁতক সেইটো কাৰণে আকৌ এবাৰ কৈছোঁ বহুত ধন্যবাদ জনাইছোঁ মই এটা ফোন কৰাৰ লগে লগে আহিছে তেখেতসকল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221